নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শনিবাৰে ডিব্ৰুগড় উত্তাল কৰে কেইবাটাও দল সংগঠনে। আজি আমাৰ নিজৰ সংগঠন শক্তিশালী কৰিব আৰু সকলো গণতান্ত্ৰিক শক্তিৰ সৈতে লগ লাগি আজি তেওঁলোকৰ বিৰুদ্ধে এই সন্ত্ৰাসবাদী ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে আমি আগবাঢ়ি যাম আৰু অহা যি আমাৰ অসম চৰকাৰ সেই চৰকাৰ আমাৰ নেতৃত্বত এইটো গঠন হ'ব। এইবাৰ তাৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয় পৰিষদে। চকিডিঙিত অসম জাতীয় পৰিষদৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই কা বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ। অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ আহ্বায়ক বীৰেন বৰুৱাই বিজেপিৰ নেতৃত্বাধীন চৰকাৰে অসমীয়া জাতিলৈ ভয়ংকৰ দুৰ্যোগ নমাই অনা বুলি ক্ষোভ প্ৰকাশ কৰে। লগতে শীঘ্ৰেই কা বাতিল নকৰিলে ধাৰাবাহিকভাৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰি যাব বুলিও স্পষ্ট কৰি দিয়ে। অসম জাতীয় পৰিষদ আমি গঠন কৰাৰ পাছত এইটো আমাৰ প্ৰথম আন্দোলনৰ কাৰ্যসূচী। আজি ডিব্ৰুগড় জিলাৰ 7টা বিধানসভা সমষ্টিৰ পৰা আমাৰ সদস্যসকল আহিছে, সংগ্ৰামী সতীৰ্থসকল আহিছে আৰু তেওঁলোকে এই যিখন জাতিধ্বংসী কা সেই কাৰ বিৰোধ কৰিছে। আমি কোনোপধ্যেই এই জাতিধ্বংসী কা আইন নামানো। বিজেপি দল আৰু চৰকাৰে লোভ আৰু লাভৰ নিমিত্তে তেওঁলোকে যিকোনো পন্থা অৱলম্বন কৰিবলৈ লৈছে। তেওঁলোকৰ এই লোভ আৰু লাভ চৰিতাৰ্থ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আইন, জনবিৰোধী আইন আনিছে। অলপতে 3খন কৃষক বিৰোধী আইন আনি আজি ভাৰতবৰ্ষত কৃষি বিদ্ৰোহৰ সূচনা ঘটাইছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰে সেই ৰাজ্যই হওক কেন্দ্ৰই হওক তেওঁলোকে এখন মিথ্যাচাৰী আৰু প্ৰতাৰণাৰ ৰাজনীতি কৰিবলৈ লৈছে। এই প্ৰতাৰণাৰ ৰাজনীতিৰে তেওঁলোকে ভাবিছে এই ভাৰতবৰ্ষৰ ৰাইজৰ যি প্ৰতিবাদী কণ্ঠ সেই প্ৰতিবাদী কণ্ঠ তেওঁলোকে ৰুদ্ধ কৰিব পাৰিব। আমাৰ কৃষক নেতা অখিল গগৈক তেওঁলোকে আবদ্ধ কৰি ৰাখিছে। আমি প্ৰতিবাদ কৰিছোঁ, আমি বিনা স্বত্বে এই জাতীয় নেতাজনৰ মুক্তিৰ দাবী জনাইছোঁ। অসমত অসমীয়া মানুহে আন্দোলন নকৰিলে একো এটা বস্তু পোৱা নাইকিয়া। কি তেল শোধনাগাৰেই হওক, IIT হওক আৰু নুমলীগড়ৰ শোধনাগাৰেই হওক, সকলোবিলাক আন্দোলনৰ ফলশ্ৰুতিত আমি লাভ কৰিছোঁ। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰি তেওঁলোকে 1971 চনৰ পাছৰ পৰা 2014 চনৰ ডিচেম্বৰলৈকে এই 43 বছৰ বিদেশী তেওঁলোকে আনিব বিচাৰিছে। এই নৰেন্দ্ৰ মোদী চৰকাৰে 8,55,000 কোটি টকা কৰ্পৰেট গোষ্ঠীক মাফ কৰি দিলে, কিন্তু আমাৰ দৰিদ্ৰ কৃষকৰ ঋণ তেওঁলোকে এটকাও মাফ কৰি নিদিলে। নাগৰিকত্ব আইনৰ বিৰুদ্ধে আমাৰ আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব। আমি অসমৰ সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে গাঁৱে ভূঞে চহৰে নগৰে সকলো প্ৰতিবাদী সত্তা আমি একত্ৰিত কৰি অসমৰ মানুহৰ মুক্তিৰ বাবে, অসমৰ মানুহৰ স্বাৰ্থৰ বাবে আমি মৃত্যু এই আন্দোলন অব্যাহত ৰাখিম। ব্যুৰ' ৰিপৰ্ট, স্বৰাজ্য।